নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC GDৰ 2015 চনত আহি যোৱা 25টা জিকেৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। 26 নম্বৰ নগদী সংৰক্ষণ অনুপাত কিহৰ উপাদান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মৌদ্ৰিক নীতি। 27 নম্বৰ অৰ্থশাস্ত্ৰই মানৱ নিৰ্মিত উৎপাদন উপকৰণক কি ধৰণে শ্ৰেণীবদ্ধ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ শ্ৰম। 28 নম্বৰ জিলা কালেক্টৰ পদটো কেতিয়া সৃষ্টি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1772। 29 নম্বৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ এ ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। 30 নম্বৰ গণতন্ত্ৰ হৈছে এখন চৰকাৰ য'ত সকলোৰে অংশীদাৰিত্ব থাকে। এইষাৰ বাক্য কোনে কৈছিল? শুদ্ধ উত্তৰটো বি প্লেটো। 31 নম্বৰ শ্বেৰশ্বাহৰ মহানতা ক'ত নিহিত হৈ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি প্ৰশাসনিক বিচক্ষণতা। 32 নম্বৰ কোনগৰাকী দিল্লীৰ চুলতানে ব্লাড এণ্ড আইৰণ বলবৎ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বলবন। 33 নম্বৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি আৰ্কটিক। 34 নম্বৰ কৃষিৰ দ্বাৰা ভাৰতীয় ঔদ্যোগিক বিকাশে কেনেধৰণে প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কেঁচামাল পৰ্যাপ্ত কৰি। 35 নম্বৰ BCG টিকাত থকা চি আখৰটোৰ পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কেলমেট। 34 নম্বৰ নিম্নলিখিত কোনটো স্বপোষিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হেলুৱৈ। 37 নম্বৰ তলৰ কোনটো অনাপৰিহৰ ৰাশি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি সেমেকা। 38 নম্বৰ পানী বৰফ হৈ পৰিলে ইয়াৰ ঘনত্ব বিটো শুদ্ধ কমি যায়। 39 নম্বৰ ইণ্টাৰনেট প্ৰযুক্তিত ব্যৱহৃত URLৰ সম্পূৰ্ণ নামটো কি? এটো শুদ্ধ ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ। 40 নম্বৰ ছডিয়াম বাইকাৰ্বনেটৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰাৰ ক্ষেত্ৰত বিফল অম্ল এচিড কোনটো? এটো শুদ্ধ কাৰ্বনিক এচিড। 41 নম্বৰ গধুৰ পানীৰ ৰাসায়নিক বিক্ৰিয়া কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। 42 নম্বৰ পৰিৱেশত বা বতাহত থকা ছালফাৰ অক্সাইডখিনি বৰষুণত ধোৱা যায় আৰু কি উৎপন্ন কৰে? বি নম্বৰটো শুদ্ধ মাটিত pH-ৰ পৰিমাণ নিম্নগামী কৰে। 43 নম্বৰ পৰিৱেশত প্ৰদূষণৰ উপস্থিতি সাধাৰণভাৱে ppmত ব্যক্ত কৰা যায়। ইয়াত ppmৰ সম্পূৰ্ণ ৰূপটো কি? চি নম্বৰটো শুদ্ধ পিউৰিটিৰ পাৰ মাইক্ৰগ্ৰাম। 44
44 নম্বৰ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চি নম্বৰটো শুদ্ধ, জেনেভা, ছুইজাৰলেণ্ড। 45 নম্বৰ জন্মবাৰ্ষিক টেৰেছাৰ মাদাৰ পালন কৰিবৰ বাবে নিম্নলিখিত কোনখন দেশে তেওঁৰ ওপৰত আধাৰিত ডাক টিকট প্ৰকাশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, USA। 46 নম্বৰ ঔপনিৱেশিক ভাৰতত ভাৰতীয় বিধৱা মহিলাসকলৰ বাবে সাৰদা সদন বিদ্যালয় কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, সৰোজিনী নাইডু। 47 নম্বৰ এনাব্লিক ষ্টেৰইড গ্ৰহণ কৰাৰ বাবে কোনগৰাকী প্ৰথম ভাৰতীয় খেলুৱৈক অলিম্পিক খেলৰ পৰা বাৰণ কৰা হৈছিল? ডি নম্বৰটো শুদ্ধ, প্ৰতিমা কুমাৰী। 48 নম্বৰ দাদাভাই নৰোজীয়ে তেওঁৰ কোনখন গ্ৰন্থত সম্পত্তিৰ অপচয়ৰ বিষয়ে বৰ্ণনা কৰিছে? এ নম্বৰটো শুদ্ধ, পোভাৰ্টি এণ্ড অন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। 49 নম্বৰ সংযুক্ত ৰাষ্ট্ৰ সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত আছে? বি নম্বৰটো শুদ্ধ, নিউয়ৰ্ক। 50 নম্বৰ প্ৰখ্যাত তেলেগু সাহিত্যকৰ্ম অমুক্তমাল্যদাৰ লেখক কোন আছিল? ডি নম্বৰটো শুদ্ধ, কৃষ্ণদেৱ ৰায়।